এইটো আপোনাৰ 2017 কিমান স্লিম হয় 2017 চনৰ চাওক এইটো প্ৰাইস আছে 15,000 টকা ঠিক আছে যদি কাৰোবাক লাগে লৈ ল'ব পাৰিব এতিয়া এইটো এটা মেকবুক হল 15,000 টকা এইটো মেকবুক এইটো এটা মোৰ তাতে মেকবুক আছে এইটো হল M1 আপোনাৰ 16 GB 512 GB নতুন প্ৰাইস আছে 1,10,000 টকা আৰু এটা কথা M1 ৰ আপোনাৰ যদি 8 GB 256 GB থাকে তেতিয়া প্ৰাইস হ'ব 84 বা 80,000 কিন্তু এইটো আছে আপোনাৰ 1 লাখৰ ওপৰত আছে এইটো আমি সেকেন্ড হ্যান্ড লগাইছো এতিয়া 55,000 যে কিছুমানে কমেন্ট কৰিব পাৰে দাদা ইমান দাম নেকি দাদা এইটো 512 GB ভেৰিয়েন্টটো আপুনি নেটত মাৰি চালে গম পাই যাব কাৰণ এইটো এইবিলাক ব্যাকডেটেড মাল নহয় কাৰণ এই GNRC এতিয়া বহুত কেইখন দোকান হৈ গ'ল ঠিক আছে 3-4খন দোকান হৈ গ'ল তো আপোনালোকে আমাৰ যেটো দোকান হয় এটো হল ফ্ৰন্টত আৰু এটা বস্তু আপোনালোকে যেতিয়া ল্যাপটপ পারচেজ কৰিব আপোনালোকে সেই দোকানটোৰ বয়স কিমান দিন হৈছে এটা দোকানটোৰ বয়স হৈছে 2 মাহ 3 মাহ এক বছৰ পিছত এটো পলাব পাৰে হয় 6 মাহ পিছত এটো পলাব পাৰে MS Info 32 মাৰি এন্টাৰ মাৰিলে মাৰাৰ লগে লগে এই যে আপোনালোকে ইয়াতে চাওক BIOS ভাৰ্জন যেটো আছে ইয়াতে বাৰ লিখা থাকিব বাৰ 70 বাৰ 50 ঠিক আছে এটো যেনেকা ডেল ইনসাইড ঠিক আছে বা ইনক্লুডেড এনেকা থাকিব এটো অৰিজিনাল প্ৰডাক্ট হয় আৰু ইয়াতে আপোনাৰ আর লিখা থাকিব ৰিফাৰবিশ বিলাক বিহুৰ বতৰত যদি আপোনালোকে এটা ল্যাপটপ বিচাৰি আছে তেন্তে আপোনালোকে আহিব লাগিব MS IT সলিউশন হাতীগাঁও বিভিন্ন ধৰণৰ ল্যাপটপৰ কালেকশন ভৰ্তি হৈ আছে চৌদিশে কেৱল আজি ল্যাপটপ গাইছ ল্যাপটপৰ মেলা লাগি গৈছে তো বহুত দিন পিছত সেকেন্ড হ্যান্ড ল্যাপটপৰ ভিডিও লৈ আহিছো এইকেদিনটো আপোনালোকে মোৰ চেনেলত চাগে গাড়ী ভিডিও দেখি আছে মোবাইলৰ ভিডিও দেখি আছে ল্যাপটপৰ ভিডিও কৰা নাছিল তো আজি বিহু বুলি ল্যাপটপৰ এটা ভিডিও লৈ আহিছো বিভিন্ন ধৰণৰ কালেকশন আছে ভৰ্তি হৈ আছে কালেকশন আৰু আজি ভিডিওত গেমিং চাওক আপোনালোকে একদম ব্ৰেন্ড নিউ কন্ডিশনৰ গেমিং আপোনালোকে পাব টপ গেমিং আছে কিবা কিবি বহুত গেমিং আছে গাইস গেমিংৰ 4-5টা মান একদম প্ৰিমিয়াম সিৰিজ আপোনালোকে আজি ভিডিওত দেখিবলৈ পাব তো কোনটো কিমান প্ৰাইসৰ ভিডিওত জনাই আছো ডিটেইলছ তাৰ আগতে ক'ব বিচাৰিছো নতুন ভিউয়াৰ্সকলে সাবস্ক্ৰাইব কৰি বেল নোটিফিকেশনটো অন কৰি ল'ব গাইস সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দা ভিডিও চাওক MS IT সলিউশন আহি গৈছো MS IT সলিউশন ল্যাপটপৰ কালেকশন বিভিন্ন ধৰণৰ কালেকশন আছে ভৰ্তি হৈ আছে আৰু আজি ভিডিওত আপোনালোকে প্ৰিমিয়াম ল্যাপটপ হ'ব আৰু সব গেমিংৰ কালেকশন ভৰ্তি হৈ আছে গাইস 4-5টা মান গেমিং আছে গুটেই দেখুৱাম দাদা আছে মোৰ লগত মুকুল দা হয় হয় দেৰি নকৰি আমি দাদাৰ ওচৰলৈ গৈছো দাদা আগন্তুক ৰঙালী বিহু আহি আছে তো বিহু অফাৰ কি ৰাখিছে হয় প্ৰথমে অল অসম ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু বিহুৰ কাৰণে আমি বহুতখিনি অফাৰ ৰাখিম এবাৰ ঠিক আছে যেহেতু বিহুটো হল আমাৰ জাতীয় উৎসৱ হয় এটো আমাৰ অসমৰ কাৰণে তো আমি এবাৰ বহুতখিনি অফাৰ লৈ আহিছো আমি যেনেকৈ আমাৰ যিখিনি মাল আছে আমাৰ ল্যাপটপবিলাক আপোনালোকে গমে পায় আমি ৰিফাৰবিশ নকৰো আমি প্ৰিমিয়াম ল্যাপটপবিলাক কৰো আৰু এটা কথা হল কি আপোনালোকে যিবিলাক ল্যাপটপ পারচেজ কৰিব সেকেন্ড হ্যান্ড দোকানবিলাকত তেতিয়া কিন্তু আপোনালোকে চাব ৰিফান্ড আছে না নাই যেটো দোকানত আপোনালোকে ৰিফান্ড পাব তাৰ মানে আপুনি গম পাব সেই দোকানটো ভাল জেনুইন হয় আৰু কিছুমান ৰিফাৰবিশ ল্যাপটপ আছে সেইবিলাকৰ কিন্তু আপোনাৰ ৰিফান্ড নাপায় তাৰ মানে আপুনি গম পাব যে ৰিফান্ড নাই মানে এটো আছে প্ৰবলেম আছে কাৰণ আপোনাৰ ল্যাপটপটো 3 মাহ পিছত 2 মাহ পিছত 1 মাহ পিছত 6 মাহ পিছত কমপ্লিট আহিবই ঠিক আছে 100% কমপ্লিট আহিব ৰিফাৰবিশ ল্যাপটপৰ হয় কিন্তু আপোনালোকে যদি আমাৰ যিবিলাক প্ৰিমিয়াম মাল আছে চাওক কাৰণ মোৰ তাতে যিখিনি কালেকশন চাই আছে চাওক সব এটা নহয় ভেৰিয়েন্ট আছে আমাৰ তাতে আৰু ৰিফাৰবিশ বিলাক কি হয় এটা মডেলৰে 100 পিস 200 পিস পাই যায় কিন্তু মোৰ তাতে যিখিনি মডেল আছে এটা মডেলৰ এটাই পাব সব বেলেগ বেলেগ আছে যেনেকৈ এইটো এটা চাই লওক Asus VivoBook আপোনালোকে চাই লওক কোৱালিটিটো চাই লওক Asus VivoBook i3 13 জেনাৰেশন আমি প্ৰাইস ৰাখিছো মাত্ৰ 28,000 সব বিহুৰ কাৰণে অলপ ডিসকাউন্ট কৰি দিম এটো ডেলৰ Core i3 10 জেনাৰেশন 20,000 আহি যাব এটো HP আপোনাৰ Ryzen 3 8GB 512GB মাত্ৰ 22,000 টকা আহি যাব এটো এটা আছে ডেলৰ আপোনাৰ বিজনেস সিরিজৰ ল্যাপটপ হয় i3 10 জেনারেশন 8GB 256GB 24,000 আছে আমি বিহুৰ কাৰণে অলপ ডিসকাউন্ট ৰাখিছো আপোনালোকে আহিলে হল তাৰ পিছত এটো এটা আছে Lenovo Core i3 10 জেনারেশন 8GB 256GB প্লাস 1000GB কিছুমানৰ দোকান কৰাৰ কাৰণে লাগে অলপ মানে
ষ্ট'ৰেজটো বেছি লাগে সিহঁতৰ কাৰণে এইটো লেপটপ ভাল বেষ্ট হ'ব। এইটো আপোনাৰ 27,000 আছে। চাওক কমাৰ্চিয়েল সিৰিজৰ যদি এটা বেষ্ট লেপটপ বিচাৰে এইটো ল'ব পাৰে। হয়, তাৰপিছত আৰু এটা Gaming। বস্তু দেখাও, যেনেকৈ আপোনাৰ গেমিঙৰ ভিতৰত গেমিঙৰ আকৌ ভাগ আছে, কিছুমান আছে বেকডেটেড গেমিং, ভেজেলবিলাক Backdated মোটা gaming। হ'ব, ভেজেলবিলাক মোটা মোটা হ'ব, সেইটো নামৰ গেমিং। তো নামৰ গেমিংবিলাক দেখাই লাভ নাই, কামৰ গেমিং দেখাম। যেনেকৈ আজি মই দেখাই আছো এইটো আপোনাৰ ডেল G15, আপোনালোকে মডেল নম্বৰটো নেটত মাৰি চাব, ডেলৰ G15 RTX 3050, প্ৰাইচ আছে 85,000ৰ ওপৰত আছে এইবিলাক, ঠিক আছে। তো আমি বৰ্তমান প্ৰাইচ লগাইছো অনলি 50,000, আহিলে অলপ ডিছকাউণ্ট হৈ যাব। এইটো এটা আছে আপোনাৰ লিজিয়ন, চাই লওক, লিজিয়নৰ 16GB 512GB 4GB গ্ৰাফিক্স 35,000ত আহি যাব। এইটো এটা আছে SP পেভিলিয়ন, কিছুমানৰ পেভিলিয়ন লাগে, পেভিলিয়ন পাই যাব। এইটো আমাৰ 16GB 512GB 4GB গ্ৰাফিক্স, এইটো আহি যাব আপোনাৰ মাত্ৰ 40,000 টকাত আহি যাব। এইটো এটা আছে Asus, কাৰোবাক Asus লাগে, Asus টাফ গেমিং, Asus টাফ গেমিং আপোনাৰ 16GB 512GB 4GB গ্ৰাফিক্সৰ সৈতে আছে। IPS ডিসপ্লে এইবিলাক, হা, এইবিলাক কিন্তু মোটা ভেজেল বিলাক নহয়, সব 22 23 হয়। এইটো আপোনাৰ প্ৰাইস আহিব মাত্ৰ 42,000 টকা আহি যাব। ওকে, তাৰ পিছত 42,000 যদি মেকবুক দেখাও, এতিয়াতো মাৰ্কেটত কিছুমান দোকানী আছে ধুনীয়া মেকবুক উঠাই থৈ দিছে, তো কাস্টমাৰে কি ভাবিব বা ইমান মেকবুক, কিন্তু আপুনি যাতে গৈ কেনে বোলে সুধিব মোৰ M1 M2 লাগে, তেতিয়া আপুনি নাপায়, ঠিক আছে, গোটেইখিনি মানে ফেল। এতিয়া মই যদি ল্যাপটপ উঠাও সব 7 জেনারেশন 8 জেনারেশন পুরা এক মাখা উঠাই থৈ দিছো, কিন্তু মোৰ তাতে কাস্টমাৰ আহি 12 জেনারেশন বিচাৰিছে, নাপাব। এতিয়া যেনেকৈ এই মেকবুকটো চাই লওক, এইটো আপোনাৰ 2017ৰ, কিমান স্লিম হয়, কিমান স্লিম হয়, 2017 চনৰ। চাওক এইটো প্ৰাইস আছে 15,000 টকা, ঠিক আছে, যদি কাৰোবাক লাগে লৈ ল'ব পাৰিব। এতিয়া এইটো এটা মেকবুক হল 15,000 টকা, এইটো মেকবুক, এইটো এটা মোৰ তাতে মেকবুক আছে, এইটো হল M1 আপোনাৰ 16GB 512GB, নতুন প্ৰাইস আছে 1,10,000 টকা। আৰু এটা কথা, M1ৰ আপোনাৰ যদি 8GB 256GB থাকে তেতিয়া প্ৰাইস হ'ব 84 বা 80,000, কিন্তু এইটো আছে আপোনাৰ 1 লাখৰ ওপৰত আছে। এইটো আমি সেকেন্ড হ্যান্ড লগাইছো এতিয়া 55,000। এতিয়া কিছুমানে কমেন্ট কৰিব পাৰে দাদা ইমান দাম নেকি, দাদা এইটো 512GB ভেৰিয়েন্টটো আপুনি নেটত মাৰি চালে গম পাই যাব, কাৰণ এইটো এইবিলাক ব্যাকডেটেড মাল নহয়। তো আপোনাক যদি বেছি কম লাগে তেনেহলে যে এইবিলাক লৈ যাব। হয়, যিসকল কম দামত 17 চনৰ মাল 17 চনৰ মাল 15,000 টকাত আহি যাব। 15,000 টকাত এইটো মেকবুক, কিন্তু এইটো নহয় দেই গাইছ। হয় হয়, নাই কোৱালিটি বিলাক চালে গম পাব ন। হয়। আৰু চাওক, যেনেকৈ মোৰ তাতে এইবিলাক লেপটপ আছে, HP হয়, একদম অৰিজিনেল প্ৰডাক্ট হয়, চাওক 40,000 আহিব। চাওক কোৱালিটি চাই লওক, হা, কিমান ধুনীয়া লেপটপ চাওক। এতিয়া এটা বক্স স্পিকিং দেখাই দিওঁ, আপোনাৰ Core i7 13 জেনারেশন, যদি কারবার তাতে সেকেন্ড হ্যান্ড আছে আপনারা লৈ লব। Core i7 13 জেনারেশন 16GB 512GB, কোয়ালিটি চাইছে ন আপোনালোকে। নতুন প্রাইসটো কিমান আছে চাই লওক এবাৰ, প্রাইস কিমান আছে 85। চাওক দেখুৱাই দিছো 85ৰ বেছিয়ে আছে। এইটো আমাৰ এতিয়া বৰ্তমান প্রাইস লগাইছো মাত্ৰ 50,000 টকা, যদি কারবাক লাগে বিহুৰ কাৰণে অলপ ডিসকাউন্ট পাই যাব। কোয়ালিটিটো এবাৰ দেখাই দিছো কাস্টমাৰক, সব ঠিক আছে, একদম নতুন হৈছে, বক্সৰ লগত আছে। এতিয়া কিছুমানৰ আকৌ থিংকিং থাকে যে সেকেন্ড হ্যান্ড ল্যাপটপৰ ইমান দাম নেকি, তো এইবিলাক হল প্ৰিমিয়াম। এতিয়া সেকেন্ড হ্যান্ড ল্যাপটপ মোৰ তাতে 8,000 টকাৰ আছে, কিন্তু সেইটো সেকেন্ড হ্যান্ড আৰু এইটো সেকেন্ড হ্যান্ড। আৰু এটা বস্তু হল যে এতিয়া অলপ কম দামী এটা দেখাও, যেনেকৈ এই মালটো চাওক, এইটো হল আপোনাৰ লেনোভোৰ i3 7 জেনারেশন 8GB 256GB, মাত্ৰ আহিব 15,000 টকা, আহিলে কিবা এটা ডিসকাউন্ট হৈ যাব, ঠিক আছে। আৰু সবতকৈ ডাঙৰ ফেসিলিটি আমাৰ তাতে কি হয়, আমাৰ পৰা ল্যাপটপ পারচেজ কৰিলে 6 মাহ ওয়ারেন্টি পায়, প্লাস 1 ইয়ার মানি রিফান্ড পাব, ঠিক আছে। 1 ইয়ার মানি রিফান্ড মানে বহুত ডাঙৰ এটাই, কাৰণ আমি যিখিনি মাল সেল কৰোঁ, সেল কৰা মালখিনি আমি গোটেইখিনি মাল আগত টেষ্ট কৰোঁ, আৰু আমি জেনুইন প্ৰডাক্টবিলাক সেল কৰাৰ চেষ্টা কৰোঁ, জেনুইনবিলাক। কাৰণ আমি জানো কাস্টমাৰ এটা 1 বছৰ পিছত যদি ল্যাপটপ ৰিটাৰ্ণ কৰে, তেতিয়াতো মোৰ ঘৰতে পৰি গ'ল ন। মোৰ যিটো ৰেছপন্সিবিলিটি এইটো চাই লওক আপোনালোকে, কিমান ডাঙৰ ৰেছপন্সিবিলিটি মই লৈছোঁ, মানি ৰিফাণ্ড কৰিছোঁ। গুৱাহাটীৰ ভিতৰত এনেকুৱা কোনো দোকান আছে নে নাই, মোৰ কোনো এইবিলাক মোৰ ডাউট লাগে যে আছে নে নাই। আজিকালিতো বিজনেছটো এনেকুৱা হৈ গৈছে যে পইচা এবাৰ বেলেগৰ তাতে সোমালে আপুনি এইটো ওলাব নোৱাৰে, বাট আমাৰ বিজনেছটো অলপ বেলেগ। আমাৰ বিজনেছটো হ'ল যে আপুনি আমাৰ তাতে পইচা ইনভেষ্ট কৰিছে, আপুনি এইটো ইনভেষ্ট, পৰৱৰ্তী সময়ত আপোনাৰ যদি ল্যাপটপ ৰিটাৰ্ণ লাগে আপুনি ৰিফাণ্ড কৰিব পাৰিব।
ইমান ডাঙৰ ডাঙৰ ফেচিলিটিবিলাক আমি ছেকেণ্ড হেণ্ড লেপটপ প্ৰভাইড কৰিছোঁ। এনে কৰা নাই, কাৰণ আমাৰ লেপটপৰ কোৱালিটিবিলাক ভাল, আমি এইটো জানো। ঠিক আছে, আমি 70% মানি ৰিফাণ্ড কৰোঁ। আমি যদি বেয়া মাল চেল কৰোঁ, 1 বছৰ পিছত যদি আমাক ৰিটাৰ্ণ কৰে কাষ্টমাৰে, তেতিয়াতো আমি ফাঁচি যাম না। আৰু এটা বস্তু আপোনালোকে এটা বস্তু চাব, যেতিয়া আপোনালোকে লেপটপ এটা পাৰচেজ কৰিব, তেতিয়া আপোনালোকক এটা মই বস্তু শিকাই দিওঁ, যিটো বস্তুৰ মাধ্যমত আপোনালোকে ৰিফাৰবিছ কেনেকৈ ওলায় সেইটো আপোনালোকে গম পাব। ঠিক আছে, সেইটো হ'ল আপোনাৰ এটা MS Info 32 মাৰি এণ্টাৰ মাৰিলে, মাৰাৰ লগে লগে এই যে আপোনালোকে ইয়াতে চাওক, বায়'ছ ভাৰ্জন যিটো আছে ইয়াতে বাৰ লিখা থাকিব, বাৰ 70, বাৰ 50। ঠিক আছে, এইটো যেনেকৈ ডেল ইনচাইট, ঠিক আছে, বা ইনক্লুডেড, তো এনেকৈ থাকিব, এইটো অৰিজিনেল প্ৰডাক্ট হয়। আৰু ইয়াতে আপোনাৰ আৰ লিখা থাকিব ৰিফাৰবিছবিলাক। ঠিক আছে, তো আপোনালোকে কামাণ্ডটো মই আকৌ এবাৰ শিকাই দিছোঁ, এই কামাণ্ডটো ইউজ কৰিলে আপোনাক ঠগাব নোৱাৰে কোনোবাই। উইণ্ডোজ আৰ মাৰিব, মাৰি কিনে পেলাই ইয়াতে টাইপ কৰিব MS Info 32 মাৰি এণ্টাৰ মাৰিলে একদম ধুনীয়াকৈ ওলাই যাব, দুধ কা দুধ পানী কা পানী ওলাই যাব। যদি ৰিফাৰবিছ হয় নল'ব, মই দিলেও নল'ব। ঠিক আছে, আৰু এটা বস্তু কি হয় যে মোৰ ইয়াতে মোৰ কাউণ্টাৰত যিখিনি মাল আছে, মই এইটো কোৱা নাই যে আমাৰ তাতে আহিলে আপুনি ল'ব লাগিব, এনেকৈ নহয়। আপুনি আমাৰ এইবিলাক প্ৰডাক্ট যদি বাহিৰতো পায়, সেইবিলাকো ভাল। ভালক অলৱেজ ভাল ক'ব লাগিব, বেয়াক অলৱেজ বেয়া ক'ব লাগিব। এতিয়া মোৰ যিখিনি প্ৰডাক্ট আছে, কোনোবাই যদি ক'ব পাৰে দাদা আপোনাৰ এইবিলাক ৰিফাৰবিছ, কাৰণ দোকানীবিলাকেতো ভিডিঅ'বিলাক চাইতো, হয়নে নাই? মই যিকেইটা মডেল কৈছোঁ, দোকানীবিলাকে কিন্তু ভিডিঅ'বিলাক চায়। তো এটলিষ্ট দোকানীবিলাকে ক'লে হয় নহয় আপোনাৰ ৰিফাৰবিছড, কাৰণ আমাৰ গোটেইখিনি প্ৰডাক্ট জেনুইন। Asus টাফ গেমিং, লিজিয়ন হয়, G15, HP 15S, ডেল বষ্ট্ৰ 3410, তাৰপিছত আপোনাৰ Asus VivoBook। ঠিক আছে, তো এইবিলাক গোটেইকেইটা জেনুইন প্ৰডাক্ট হয়। আৰু এই লেপটপবিলাক মেনুফেকচাৰিং মোটামুটি 10 ইয়াৰ্ছলৈকে ভাল চলিব, পাছত আৰু 5 বছৰলৈকে যাব। আমি চেলে কৰি আছোঁ, 1 বছৰ ৱাৰেণ্টি দিলে আমাৰ কি আপত্তি আছে? কিন্তু ৰিফাৰবিছটো হ'লেতো আমি ৱাৰেণ্টি দিব নোৱাৰোঁ। ৰিফাৰবিছ ৱাৰেণ্টি দিয়াৰ লগে লগে ফাঁচি গ'ল। তো সেইকাৰণে কাম কমকৈ কৰিম, যিখিনি কাষ্টমাৰ আছে বেষ্ট কোৱালিটিৰ ছাৰ্ভিচ দিয়াৰ কাৰণে আমি ইয়াতে বহিছোঁ। আৰু এটা বস্তু হ'ল, যিমান দিনলৈকে আছোঁ মানুহক ভাল বস্তু দিম, ভাল ছাৰ্ভিচ দিম, কাৰণ এইটো এটা ব্ৰাণ্ড বনাওঁ। মানুহৰ এক মুখত এইটো থাকিব লাগে, MS IT Solution পৰা মাল আনিছোঁ, মাল যাতে বেয়া নহয়। আৰু কাষ্টমাৰ এটা ইমান কষ্ট কৰি পইচাটো লৈ আহে, অহাৰ পিছত যদি আমি বেয়া বস্তু এটা দি দিওঁ, বহুতৰ নলেজ নাথাকে, বাট আমাৰ দায়িত্ব আৰু কৰ্তব্য হ'ল তাক ভাল বস্তু এটা দিয়া। ঠিক আছে, তো আমাৰ এড্ৰেছটো আপোনালোকক আকৌ এবাৰ কৈ দি আছোঁ। আমাৰ এড্ৰেছটো হ'ল গুৱাহাটী হাতীগাঁও, GNRC মেডিশ্বপ ফাৰ্ষ্ট ফ্ল'ৰ। আৰু এটা মই ইম্পৰ্টেণ্ট কথা কৈ দি আছোঁ আপোনালোকক, আপোনালোকে যদি ভাবিছে ছেকেণ্ড হেণ্ড লেপটপ ল'ম, আপোনালোকে বাজেটটো 15ৰ ওপৰত ল'ব। কিয়নো মই এটা কথা কৈ আছোঁ, ছাপ'জ এই লেপটপটো আপোনালোকক কোনোবাই বুজাই দিলে 10,000 টকা দিলে, আমি গম পাই আছোঁ ন 10,000 টকাত আপোনাক কি লেপটপ দিব পাৰে। 10,000 টকাত আপোনাক লেপটপ দিব পাৰিব, 3rd জেনেৰেশ্যন, 4th জেনেৰেশ্যন, 5th জেনেৰেশ্যন, তাৰ ওপৰততো নোৱাৰে। বাট আমি যিখিনি মাল কৰোঁ, আমি মেক্সিমাম মাল 10 জেনেৰেশ্যনৰ পৰা ষ্টাৰ্ট কৰোঁ। এক পিছ মাল মোৰ তাতে 7 জেনেৰেশ্যন আছে। হা, আমাৰ মেক্সিমাম 10 জেনেৰেশ্যনৰ পৰা। আৰু আপোনালোকে ষ্টাৰ্ট কৰিব 10 জেনেৰেশ্যনৰ পৰা লেপটপ লোৱাৰ কাৰণে। এটা লেপটপৰ দাম আছে আপোনাৰ 42,000, 43,000। সেই লেপটপটো আপোনাৰ 10-15,000 টকাত নিদিয়ে। আপোনালোকে সেইটো লেপটপ এটলিষ্ট 20,000 হ'লে পাব। তো আপোনালোকে যদি বাজেটটো ভাবে যে আমি 20ৰ পৰা ষ্টাৰ্ট কৰিম, তেতিয়া ভাল লেপটপ পাব। আৰু এটা কথা হ'ল কি, যদি আপোনালোকে ভাবে যে ছেকেণ্ড হেণ্ডৰ মই এটা উদাহৰণ দিওঁ, এতিয়া 15 বছৰ আগৰ এটা গাড়ী আৰু 3 মাহ বা 5 মাহ বা 1 বছৰ আগৰ এটা গাড়ী, দুটা কিন্তু ছেকেণ্ড হেণ্ড হৈ গ'ল। এতিয়া 15 বছৰ আগৰটো যদি চলাই আপুনি কয় ছেকেণ্ড হেণ্ড বস্তু ভাল নহয়, তেনেহ'লেতো কাম নহ'ব। আপুনি 6 মাহ 1 বছৰ আগৰ যিটো ছেকেণ্ড হেণ্ড, সেইটো ইউজ কৰক। সেইটো ইউজ কৰিলে আপুনি গম পাব যে ছেকেণ্ড হেণ্ড বস্তু ভালে বেয়া। এতিয়া আমাৰ অলপ অফাৰ চলি আছে, আপোনালোকে সোনকালে আহিব। আৰু আমাৰ ষ্টকবিলাক বেছি দিন নাথাকে, কাৰণ এইবিলাক হ'ল জেনুইন প্ৰডাক্ট। জেনুইন প্ৰডাক্টৰ এনেকুৱা শ্ব'ৰুমো নাথাকে। আমি কালেকশ্যনবিলাক ইয়াৰ পৰা দুটা, তাৰ পৰা দুটা, তাৰ পৰা 5টা এনেকৈ কৰোঁ। তো বহুত কষ্ট যায় আমাৰ, কিন্তু এটাই কাৰণত কৰোঁ, যাতে কাষ্টমাৰবিলাকে ভাল ছাৰ্ভিচ পায়। এটা লেপটপ চেল কৰাৰ পিছত এটা কাষ্টমাৰ আহিলে কেনেহ'লে এইটো কি লেপটপ দিছে, অমুক কৰিছে, তমুক কৰিছে, এইটো ভাল নালাগে। লেপটপ এটা দিম, 5 ইয়াৰ্ছলৈকে ভাল চলিব, চিধা কথা। সৰু সুৰা কমপ্লেইন আহিছে, ঠিক কৰি যাব, লৈ যাব মোৰ পৰা। ঠিক আছে, ছাৰ্ভিচিঙৰ কোনো টেনশ্যন নাই। আৰু নতুন বস্তু মোৰ তাতে পাই যাব। আপোনালোকে এক্সচেঞ্জো কৰিব পাৰিব মোৰ তাতে। কিবা লেপটপ আপোনালোকে চেল কৰিব, সেইটো এক্সচেঞ্জ কৰিব পাৰিব। তো আমাৰ এড্ৰেছটো মই আকৌ এবাৰ কৈ দি আছোঁ। আমাৰ GNRC মেডিশ্বপ যে আছে, তাৰে ফাৰ্ষ্ট ফ্ল'ৰ
একদম ফ্ৰণ্টৰ ছাইডত যিটো গেট আছে গ্ৰিল লগোৱা সেইটো দি উঠি আহিলে হ'ল আপোনালোকে, কাৰণ এই GNRCত এতিয়া বহুত কেইখন দোকান হৈ গ'ল, ঠিক আছে, হয় 3-4খন দোকান হৈ গ'ল। তো আপোনালোকে আমাৰ যিটো দোকান হয় এইটো হ'ল ফ্ৰণ্টত। আৰু এটা বস্তু, আপোনালোকে যেতিয়া লেপটপ পাৰচেজ কৰিব, আপোনালোকে সেই দোকানটোৰ বয়স কিমান দিন হৈছে, এতিয়া দোকানটোৰ বয়স হৈছে 2 মাহ 3 মাহ, 1 বছৰ পিছত এইটো পলাবও পাৰে, হয় 6 মাহ পিছত এইটো পলাবও পাৰে, উম, হা, আপোনালোকে সেই বস্তুটো কিন্তু ধ্যান ৰাখিব। এতিয়া যেনেকে কিছুমান দোকান আছে ভাল, বহুত কেইটা দোকান আছে, ডাটা মেশন আছে বা এনেকে বহুত দোকান আছে যিবিলাক দোকান মানে একদম পুৰণি দোকান হয়, এইবিলাক আপনি ট্ৰাষ্ট কৰিব পাৰে। কিন্তু আপনি নতুন এটা দোকান 2 মাহ 3 মাহ 1 মাহৰ পৰা খুলিছে বা 6 মাহৰ পৰা খুলিছে, সেই দোকানখনক আপনি ভৰসা কৰিব নোৱাৰে। ই যিমানে কওক, কাৰণ তাৰ 6 মাহ পিছত ওলাই যাব পাৰে, কোনো গ্যাৰান্টি নাই, যাব পাৰে। ঠিক আছে। তো আপোনালোকে চিন্তা ভাৱনা কৰি বস্তু এটা ল'ব। আৰু সবতকে ডাঙৰ কথা হ'ল, যিখন দোকানত আপোনালোকক লিখি দিব যে আমি 70% মানি ৰিফাণ্ড কৰিম, সেইটো দোকানৰ পৰা ছেকেণ্ড হেণ্ড পাৰচেজ কৰক। তাৰ পৰা কাৰণ আপোনালোকে হয় ছেকেণ্ড হেণ্ডৰ বহুত আছে, কিছুমান দোকানী আছে এনে ছেকেণ্ড হেণ্ড চেল কৰি আছে আৰু ছেকেণ্ড হেণ্ডৰ বদনাম কৰি আছে। ৱাৰেণ্টি নাই ফৰেণ্টি নাই, এটা কাষ্টমাৰ ল'লে সেই কাষ্টমাৰটোতো বেয়া হৈ গ'ল নহয়, ছেকেণ্ড হেণ্ড নলওক, ছেকেণ্ড হেণ্ডৰ প্ৰতি তাৰ মনৰ যিটো আছিল সেইটো মানে বেয়া হৈ গ'ল। বাট আমাৰ তাতে আহক আপোনালোকে, আমি যিবিলাক ছেকেণ্ড হেণ্ড প্ৰডাক্ট চেল কৰোঁ, কোৱালিটিবিলাক চাওক। আমি 2 মাহ 3 মাহ 6 মাহ 1 বছৰ এনেকা কোৱালিটিৰ লেপটপ আমি চেল কৰোঁ। আমাৰ তাতে আপোনালোকে ভেৰিয়েণ্ট পাই যাব, কোৱালিটি পাই যাব লেপটপৰ। তো আপোনালোকে আহক, বহুত দিন মূৰত ভিডিঅ' এটা দিলোঁ, কাৰণ ভাবিছিলোঁ যে ভিডিঅ' আৰু নবনাওঁ বেছি, তো কাষ্টমাৰক আপডেটখিনিও দিব লাগে, ঠিক আছে। তো আপোনালোকে সোনকালে আহিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'।